নমস্কাৰ আজি আপোনালোকে গমে পাইছে মোৰ লগত আছে সিএম স্যাৰ মানে বহুত মানে মোৰ সৌভাগ্য বুলি ক'ব লাগিব একচুয়ালি মই আপোনাক যে লগ যে পাইছো আৰু আপুনি ইমান বিজি শিডিউল তাৰ মাজতে লগ পাইছো মোৰ বিৰাট ভাল লাগিছে প্ৰথম কথা স্যাৰ আৰু কেইটামান কথা আপোনাক সুধিম বুলি ভাবি আছিলো মানে ধৰক এতিয়াতো ইলেকশ্যনৰ জোৱাৰ চলি আছে আপুনিও ফুল বিজি স্যাৰ যেহেতু অলৰেডি লাষ্ট 5 ইয়াৰ্স আপুনি ৰান কৰিলে গভৰ্নমেন্ট আৰু খুব ভালকে কৰিছে আমি যিমানখিনি দেখিছো কাৰণ মই স্যাৰ বিটিআৰৰ নহয় বা বিটিসিৰ নহয় মই বাহিৰৰ হয় আমি সচৰাচৰ নিউজবিলাক চাই থাকো এতিয়া স্যাৰ আপোনাক কিয় ৰিপিট কৰিব বা মানুহে আপোনাক কিয় ভোট দিব আপোনাৰ পাৰ্টিক সেইটো স্যাৰ আপুনি সিম্পলি কৈ দিয়ক এই প্ৰশ্নটো আসলতে মই খুব কাৰেক্ট প্ৰশ্ন বুলি নাভাবোঁ সব ফ্ৰিকুৱেণ্টলি সোধে আপুনি বেয়া নাপাব মানুহে কিয় ভোট দিব বুলি ভাবে বুলি কেনে মানুহে ভোট দিব বুলি ভাবি পেলাই বহুতে পলিটিক্স হয়তো নকৰিব পাৰে আৰু মই মানুহে ভোট দিব নিদিব এইটো ভাবি পেলাই পলিটিক্সত অহা নাই এইটো মোৰ এটা কাম বুলি আহিছোঁ পলিটিক্স কৰিম বুলি মোৰ জীৱনত কোনো লক্ষ্য তেনেকুৱা নাছিলে মানে যে মই কোনোদিনে ভাবা নাছিলে যে মই কোনোবা দিনা পলিটিক্সত আহিম ৰাজনীতি কৰিম এমএলএ মন্ত্ৰী হ'ম এইবিলাক মোৰ সপোনৰ বহুত দূৰত আছিলে এক্সিডেণ্টেলে হওক বা কিবা এটা সিচুৱেশ্যনে হওক মই 2020ত পলিটিক্সত আহিছোঁ আৰু পলিটিক্সত অহাৰ পিছত যিখিনি স্পেচ পাইছোঁ যিখিনি সুবিধা পাইছোঁ বা যিখিনি সুযোগ পাইছোঁ সেইখিনি 100% পাব্লিক ছাৰ্ভিচত টাইমখিনি নিজৰ মগজ নিজৰ শৰীৰ দিবলৈ চেষ্টা কৰিছোঁ আৰু একদম হৃদয়ৰ পৰা ৰাইজক সেৱা কৰিছোঁ আৰু এই অঞ্চলবিলাক বহুত পিছপৰা অঞ্চল আছিলে আৰু স্বাধীনতাৰ পিছত বিভিন্ন কাৰণত এই অঞ্চলবিলাকত ভাৰত চৰকাৰৰ আঁচনি অসম চৰকাৰৰ আঁচনি বিভিন্ন চুকে কোণে গৈ পোৱা নাছিলে যাৰ কাৰণে এটা ডিফাৰেঞ্চ এটা ডিছপেৰিটি বুলি যিটো কয় ডিফাৰেঞ্চ এটা দেখিবলৈ পায় তো তাত আমি আহি পেলাই যেতিয়া কাম আৰম্ভ কৰিলোঁ তো এটা কাম নহয় 100টা কাম একবাৰতে আৰম্ভ কৰিব লাগে এইটো কৰিলে এইটো নাই এইটো কৰিলে এইটো নাই এইটো কৰিলে এইটো নাই আৰু পৃথিৱীখন বহুত আগুৱাই গ'ল যেহেতু আপোনালোকৰ নিচিনা মানে ইউটিউব গুগল এইবিলাকত গোটেই পৃথিৱীৰখন ছবিটো আহি থাকে তো আমি দেখিছোঁ আমাৰ বহুত পিছ পৰি আছে তো সেইকাৰণে দিনে নিশা কাম কৰি আছোঁ আৰু কাম কৰাত যিহেতু দেশ এখন বা ৰাজ্য এখন চলোৱা কোনোবা এটা পাৰ্টি কোনোবা নেতৃত্বৰ ওপৰত এটা ডিপেণ্ড কৰে আৰু ছিষ্টেমটোৱে তেনেকৈ চলে তো সেইকাৰণে মই ভাবোঁ যে 5টা বছৰ যিখিনি কাম কৰিছোঁ তাত বহুতখিনি কাম এনেকুৱা আছে যিটো আগত হোৱা নাছিলে আৰু সেইটো পাব্লিকৰ কাৰণে জনতাৰ কাৰণে আমাৰ মানৱ সমাজৰ কাৰণে বহুত প্ৰয়োজন আছিলে ইয়াৰ ভিতৰত এটাই এক্সাম্পল কম শান্তি এই শান্তিটো আহিছে ঘূৰি আহিছে এটা বহুত কষ্টৰ বা প্ৰচেষ্টাৰ বিনিময় তেনেকুৱা বহুত কথা আছে যাৰ কাৰণে মই ভাবোঁ যে জনগণে 3টা 4টা পাৰ্টি যদি থিয় কৰাই আমাৰ পাৰ্টিকো মানে এটা অংশ তেখেতসকলে মৰম কৰিব মই এইটো ভাবোঁ এইখিনিতে মই এটা কথা কৈছোঁ শান্তি বুলি কওঁতে মোৰ এটা কথা মনত পৰিল মই 2012ত এফালে ক্ৰছ হৈ আছিলোঁ কলকাতাৰ পৰা আহি আছিলোঁ গুৱাহাটী মোৰ লগত জুবিন গাৰ্গ আছিলে আমাৰ সকলোৰে চিনাকি তেতিয়া এই কমিউনেল ভাইলেঞ্চ এটা হৈ আছিলে আৰু আমাক চাগে ধুবুৰী নাপাওঁতে তাৰ আগৰ পৰাই আমাক প্ৰটেকশ্যন দি লৈ আহিছিলে ধৰক সেই পৰিস্থিতিটো এতিয়া নাই বাৰু ধৰক বড়োখিনি আৰু মুছলিম মানুহৰ মাজত কনফ্লিক্টটো হৈছিল কিন্তু ছাৰ এতিয়া দেখা পাইছোঁ উচ্ছেদৰ কাৰণে কিন্তু বহুতখিনি মুছলিম মানুহ এতিয়া মানে এটা ৰানিং যিখন চৰকাৰ আছে তাক লৈ অফেণ্ডেড আৰু যেহেতু সেই চৰকাৰখনৰ লগত আপোনালোকে জইণ্ট গভৰ্নমেণ্ট কৰি আছে অলৰেডি চ' আপোনালোকে কেনেকৈ এক্সপেক্ট কৰিব যে সেইখিনি মাইনৰিটি আপোনালোকক ভোট দিব চাওক বিটিচি অঞ্চলত পলিটিক্সটো সুকীয়া অসমতো সুকীয়া আৰু অসম বড়োলেণ্ডত যেতিয়া কিবা এটা হৈ আছিলে এইটো অসমত হোৱা নাছিলে অসমত যেতিয়া কিবা এটা হৈ আছে বিটিচিত হোৱা নাই চ' এইটো কমপ্লিটলি ডিফাৰেণ্ট গতিকে এইটো জেনেৰেলাইজ কৰি চোৱাতকৈ অলপ যদি ডিফাৰেঞ্চিয়েট কৰি চাই তেতিয়া গম পাব কাৰণ 2003 চনৰ পিছত যেতিয়া BPF-এ চৰকাৰ গঠন কৰিছিল 15 বছৰ BPF আৰু কংগ্ৰেছ চৰকাৰ চলি আছিল সেই সময়তে মাইনৰিটি আৰু বড়োৰ সংঘাত হৈছিল 2008ত BPF কংগ্ৰেছ চৰকাৰ 2012 BPF কংগ্ৰেছ চৰকাৰ 2014 BPF কংগ্ৰেছ চৰকাৰ তো তেতিয়া BPF আৰু কংগ্ৰেছে আছিলে আৰু এতিয়া UPPL BJP চৰকাৰ 5 বছৰ আছিলে কিন্তু 2008 ৰিপিট হোৱা নাই 2012 ৰিপিট হোৱা নাই 2014 ৰিপিট হোৱা নাই আৰু লাফিকলৰ হত্যাৰ নিচিনা কাণ্ড কোনো ৰিপিট হোৱা নাই আৰু লগতে ছাৰ এটা মই কথা সুধোঁ ৰানিং চৰকাৰৰ কাম বুলি ক'লে এডুকেশ্যনটো বহুত মেটাৰ কৰে কাৰণ এডুকেশ্যনটোৱে ধৰক নেক্সট ফিউচাৰটো আমাৰ ধৰক ষ্টেবল কৰিব বা এডুকেশ্যন একচুৱেলি ডিটাৰমাইন কৰে যে
ভৱিষ্যতটো কেনেকুৱা হ'ব ছাৰ এডুকেশ্যনৰ ক্ষেত্ৰত কি ধৰণৰ কাম হৈছিলে লাষ্ট 5 ইয়াৰ্ছ আমাৰ চৰকাৰ অহাৰ আগত যেতিয়া মেট্ৰিকৰ ৰিজাল্ট দিয়ে হয়। হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দিয়ে অল অসমত ডিষ্ট্ৰিক্ট ৱাইজ দিয়ে লিডাৰ ৰিজাল্টবিলাক হয়। তেতিয়া তলৰ পৰা চাইছিলে মানুহবিলাকে যে BTCৰ ডিষ্ট্ৰিক্টখিনি ক'ত আছে তলৰ পৰা চাইছিলে কিন্তু আমাৰ চৰকাৰ অহাৰ পিছত ওপৰৰ পৰা চাব লগা হৈছে আমাৰ চিৰাং জিলা একেবাৰতে দুবাৰ মেট্ৰিকত অল অসম ডিষ্ট্ৰিক্টখনে টপ কৰিছে হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টত বাক্সা আৰ্টছত তামোলপুৰ ছায়েন্সত বাক্সা দুবাৰকৈ তামোলপুৰ এবাৰ ছায়েন্সত অল আছাম টপ কৰিছে তো সেইফালৰ পৰা চাবলৈ গ'লে আৰু 2 বছৰ আগত একেবাৰতে 50 জনতকৈ অধিক APSC পাছ কৰিছে 5খন জিলাৰ পৰা APSC ৰিজাল্টত 50 জনতকৈ অধিক একেবাৰতে পাছ কৰিছে ছাৰ APSC বুলি কওঁতে এটা কথা মনত পৰিল মই মাজতে এখন ইনষ্টিটিউটত গৈছিলোঁ মই নাম নকওঁ গুৱাহাটীৰে খুব ডাঙৰ মানে APSC আৰু UPSC ট্ৰেইনিং দিয়ে তাত মই কিছুমান ষ্টুডেণ্ট লগ পাইছিলোঁ কিছুমান বাইট লৈছিলোঁ ইণ্টাৰভিউ লৈছিলোঁ তেখেতেও কৈছিলে যে আমি BTCৰ হয় আৰু আমাক কিবা চিলেকশ্যন কৰি পঠাইছে আগতে নাছিলে আমি 3 বছৰ আগৰ পৰা আৰম্ভ কৰিছোঁ ছুপাৰ 50 বুলি আচ্ছা বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ নামত বডোফা ছুপাৰ 50 মিছন আৰু তাত 50 জন ল'ৰা ছোৱালী মেডিকেলৰ কাৰণে 50 জন ল'ৰা ছোৱালী ইঞ্জিনিয়াৰিঙৰ কাৰণে 50 জন ল'ৰা ছোৱালী APSCৰ কাৰণে 50 জন ল'ৰা ছোৱালী UPSCৰ কাৰণে দিল্লীত 200 জন প্ৰত্যেক বছৰত চৰকাৰৰ স্পনচৰশ্বিপত আমি তেখেতসকলক কোচিং কৰিবলৈ পঠাই আছোঁ সেইটোৱে মানে গোটেইখিনি ফ্ৰী 100% ফ্ৰী আজি ঘূৰিলোঁ মোটামুটি ধৰক 80 কিলোমিটাৰমান মই ট্ৰেভেল কৰিছোঁ মানে কোকৰাঝাৰৰ ভিতৰত মই ৰাস্তাত বেয়া ৰাস্তা দেখা নাই আৰু দেখিছোঁ মানে ইভেন আজিও কাম কৰি আছে ৰাস্তাত মানে চাগে ৰোড ডেভেলপমেণ্টটো খুব হৈছে এইটো ছাৰ চেণ্ট্ৰেলৰ ফাণ্ড নে আপোনালোকৰ হেৰি কাৰণ ইমানখিনি কাম মই আগত দেখা নাছিলোঁ চেণ্ট্ৰেল স্কিম কমে আছে এতিয়া আমাৰ অঞ্চলত ষ্টেটৰ স্কিম আছে আৰু আমাৰ কাউন্সিলৰ স্কিম আছে এই 4-4টা বছৰ 1 বছৰটো কোভিডৰ কাৰণে কাম কৰিব পৰা নাই 3টা বছৰ কাম কৰিলোঁ প্ৰায় 1800 স্কুৱেৰ কিলোমিটাৰ 1800 কিলোমিটাৰ ৰোড এণ্ড ব্ৰিজেছ আমাৰ বনোৱা হৈ গ'ল এতিয়া অপজিশ্যন কোন বুলি ক'ব আপোনাৰ অপজিশ্যনে নাই মানে মই শত্ৰু নোহোৱা ব্যক্তি বেলেগে মোক কোনোবা শত্ৰুতা লয় কিন্তু মই শত্ৰু নোহোৱা ব্যক্তি সেইকাৰণে মই কাকো অপজিশ্যনত থ'বলৈ নিবিচাৰোঁ মোৰ চবেই মিত্ৰ চবেই ফ্ৰেণ্ড কোনোবাই কিবা কৈছে তাকো মই একো নাভাবোঁ গতিকে অপজিশ্যন বুলি মই কাকো দেখা নাই মই এইখিনিতে এটা কথা কওঁ দেই হাগ্ৰামা ছাৰৰে কথা কওঁ আৰু আপোনাৰ মানে আপোনালোক দুজনক যদি কম্পেয়াৰ কৰোঁ নহয় আপুনি মানে নিউজত হওক বা ক'ৰবাত আপুনি খুব ধীৰ গম্ভীৰকৈ কথা পাতে আৰু খুব গঠনমূলক কথা পাতে কিন্তু তেখেতক মই এনে বেয়া নাপাওঁ কিন্তু তেখেতে কথা পাতিলে কি হয় কিছুমান ফানি জ'কছ টাইপৰ কথা পাতে কিবা তেলৰ কথা পাতে কিবা হেলিকপ্টাৰৰ কথা পাতে মানে তেনেকুৱা ধৰণৰ কথা পাতি মই ভাবোঁ কেনেকৈ তেওঁক মানে জাজ কৰে যে এওঁ আমাৰ এতিয়া নেক্সট আৰু ধৰক CM হ'ব পাৰে চব মানুহৰে নেচাৰটো বেলেগ বেলেগ মোৰ নেচাৰ বেলেগ তেখেতৰ নেচাৰ বেলেগ কিন্তু মই যিটো ভাবোঁ যে কোনোবা এজন ব্যক্তি ৰেছপনচিবল ব্যক্তি হয় তেখেতে অলপ চিৰিয়াছ হোৱাটো ভাল কাৰণ উত্তৰ পূৰ্বাঞ্চলত আমাৰ যিটো 8 ভনী আছে আগতে 7 ভনী আছিলে ছিকিমক লৈ 8 ভনী হৈ গ'ল এই 8 ভনীৰ ভিতৰত আমাৰ পপুলেশ্যনটো চালে আমি 3 নম্বৰত আছোঁ বড়োলেণ্ড অসম 1 নম্বৰ ত্ৰিপুৰা 2 নম্বৰ আৰু কাউন্সিল হ'লেও বড়োলেণ্ড 3 নম্বৰ চ' তেখেতে 17 বছৰ চিফ হৈ গ'ল কেবিনেট ৰেংক তো 35 লাখ জনসাধাৰণক নেতৃত্ব দিয়া এজন ব্যক্তি সদায় যদি খুব তৰল মন্তব্য কৰে অলপ কমেডিয়ান টাইপৰ বা কমেডি কৰি থাকে কেতিয়াবা দুই এটা কথা ক'লে চাজে কিন্তু এনি টাইম আমি তেওঁক তেনেকৈ দেখা পাইছোঁ এইটো আমিও দেখিছোঁ এইটোৱে আমি দুখ পাইছোঁ আৰু সংগ্ৰাম কৰি অহা মানুহ চ' এনি টাইম যদি তেনেকুৱা থাকে ভাল কথাটোনো কেতিয়া পাতে চিৰিয়াছ কথাটোনো কেতিয়া পাতে সেইকাৰণে আজিৰ সময়ত জনতায়ো বুজিব লাগিব এই কথাটো যে নেতাবিলাক কেনেকুৱা হোৱা উচিত হয় যাতে আপোনালোকক দেখিলে যাতে ভাল কথা দুটা শিকিব পাৰে কাৰণ আপোনালোকৰ কথা মানে ক'ব গ'লে গোটেই BTCয়ে শুনিছে মানুহে কয় নহয় ইনফ্লুৱেঞ্চাৰ একচুৱেলি আপোনালোক হ'ল ইনফ্লুৱেঞ্চাৰ আপোনালোকে কথা কওঁতে গোটেই সমাজখনত ইনফ্লুৱেঞ্চ হয় আমি ভাল কথা ক'লে সমাজত ভাল প্ৰভাৱ পৰে বেয়া কথা ক'লে বেয়া প্ৰভাৱ পৰে আৰু মিছা কথা ক'লে গোটেই সমাজখনক মিছলিড কৰা হয় গতিকে আমি চাব লাগিব মই কথা ক'ম নে নক'ম এতিয়া আপুনি কৈ আছে মোক অলপ ধীৰ গম্ভীৰভাৱে কৈ আছে চ' মোৰ কথাটো হৈছে কি মই কোৱা কথা মই কৰা কাম ইয়াৰ পৰা কাৰো ক্ষতি হ'ব নালাগে লাগিলে নকৰোঁ লাগিলে নকওঁ
কিন্তু কিবা এটা কথা ক'ম এইটো যাতে পজিটিভে হয়, কিবা এটা কাম কৰিম সেইটো যাতে পজিটিভে হয়, কাৰণ সমাজখনত নেগেটিভ কৰা মানুহো থাকে আৰু ইয়াৰ কাৰণে সমাজখনে ভুগিব লগা হয়। গতিকে আজিৰ সমাজখন আৰু ভুগিব লগা যাতে নহয়, আমি পলিটিক্সে কৰক, সমাজ সেৱাই কৰক, আৰু আপুনি ইউটিউবাৰে হওক, চবৰো এটা ৰেছপনচিবিলিটি আছে। গমে পাইছে ছাৰ একচুৱেলি বহুত বিজি, আৰু ইমান বিজি চিডিউল, কিমান মানুহ ৰখি আছে বাহিৰত হিচাপ নাই। মইতো আহি পাগলা হৈ গৈছোঁ। তাৰ মাজতে ছাৰে যে মোক এনেকৈ যে লগ যে দিছে, ক'ব গ'লে এওঁৰ মহানতা, কাৰণ এওঁ একচুৱেলি মোক লগ কৰিবই নালাগে, সময় দিবই নালাগে। তেওঁ মানুহজন মানে আমি যেনেকৈ দেখা পাওঁ নহয় টিভিত হওক বা ক'ৰবাত, যেনেকুৱা চিম্পুল, যিমান চিধা চাধা টাইপৰ মানুহ, মই আজি প্ৰেক্টিকেলি লগ পাই মই গম পাইছোঁ ইজ এ ভেৰি মানে জেনুইন পাৰ্চন আৰু একদম শান্ত মানুহ। মানে মই বিৰাট ভাল লাগিছে। এনিৱে আজি তেখেতক লগ পাই ভাল লাগিল। ছাৰ কিবা এটা কৈ দিয়ক লাষ্ট। আপোনালোকৰ বহুত গভীৰ দায়িত্ব আছে, কাৰণ নৱপ্ৰজন্ম, যুৱ প্ৰজন্ম আৰু আজিৰ জেনেৰেশ্যনে কিবা হাৰ্ড কপি কিতাপ পঢ়াতকৈ এনেকুৱা ডিজিটেল মিডিয়াবিলাক বহুত বেছি ফ'ল' কৰে, আৰু সেইকাৰণে আপোনালোকে সদায় প্ৰয়োজন বিষয়বিলাক ডিছকাশ্যনত লৈ আহিব আৰু ইনফৰমেশ্যনবিলাক দিব, য'ত আমাৰ ষ্টুডেণ্ট বা য়ং জেনেৰেশ্যনছ বা সমাজখনে য'ত গৈ নাপায়, এই ইনফৰমেশ্যনবিলাক আপোনালোকে দিলে বহুত ভাল পাম। মই সেইটোকে বিচাৰোঁ, আৰু আপোনালোকৰ প্ৰতি মোৰ যিটো শুভকামনা এইটো জ্ঞাপন কৰিছোঁ। থেংক ইউ, আজিলৈ এৰিছোঁ।